নমস্কাৰ সকলোলৈকে বহুতে সুধি আছিল অনলাইন কাটিঙৰ ক্লাছ মই আৰু কেতিয়া আৰম্ভ কৰিম সেইভাবে ভিডিঅটো আপোনালোকৰ মাজত আনিছো আৰু এইটোৱে হ'ব মোৰ অনলাইন ক্লাছৰ শেষৰটো অনলাইন ক্লাছৰ বেটছ হ'ব কাৰণ যেহেতুকে মই অফলাইন কাটিঙৰ ক্লাছো আৰম্ভ কৰিম লগতে মনতে ভাবিছো বুটিক এখন মই ওপেন কৰিম অতি সোনকালে তাত আপোনালোকে কিছুমান ডিজাইনাৰ কাপোৰ পাব মোৰ হাতৰ পৰখত সৃষ্টি হোৱা আৰু সেইসমূহ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম সেইটো আপোনালোকে দেখিব আৰু বহুতে আসলতে আগৰ বেটছটোত জয়েন হ'ব পৰা নাছিল কিছুমান অসুবিধাৰ বাবে আৰু মোৰো যেহেতুকে লিমিটেড সিট হয় কিন্তু তেওঁলোকে মানে সুধি আছে যে কেতিয়া মই অনলাইন ক্লাছ আৰম্ভ কৰিম কেতিয়া মই অনলাইন ক্লাছ আৰম্ভ কৰিম সেইবাবে মই এইটো শেষৰ মানে অনলাইন ক্লাছৰ বেটছ হিচাপে আৰু এটা কৰিম বুলি ভাবিছো কাৰণ আপোনালোকৰ বাবে যেহেতুকে সকলোৱে সুধি আছে এনে যেন কোনেও গ্ৰুপটোত জয়েন নহয় মই হোৱাটছএপৰ গ্ৰুপৰ লিংকটো দি দিম ওপৰত ডেসক্ৰিপচনত আপোনালোকে জয়েন হৈ ল'ব যিসকলে শিকিব বিচাৰে দুমহীয়া কোৰ্স মানে 2 মান্থ 2000 টকা ফিজ 2000 এবাৰে পে কৰিব লাগিব মই অনলাইন পেমেন্ট লও 2000 টকা সকলোকে কৈ দিছো দুমহীয়া কোৰ্স কেতিয়াবা দুমাহতকৈ 3 মাহো লাগি যায় কাৰণ যেহেতুকে সময় দিব লগা হয় প্ৰেক্টিছৰ কাৰণে আৰু মোৰ উদ্দেশ্যটো এনেকুৱা নহয় যে মই অকল বিজনেস লাইনতে লৈছো মোৰ উদ্দেশ্য যাতে আপোনালোক উপকৃত হয় লগতে স্বাৱলম্বী হ'ব পাৰে আৰু যিসকলে বাহিৰত গৈ শিকিব নোৱাৰে কাৰোবাৰ বাচ্চা থকাৰ বাবে কোনোবাই সাৰ্ভিস কৰাৰ বাবে গতিকে ঘৰতে আপোনালোকে খুব সুন্দৰকৈ শিকিব পাৰিব আৰু অনলাইন কাটিং ক্লাছত মই ডিজাইন 5টা শিকাম মোৰ ফালৰ পৰা লগতে প্ৰত্যেকটো সাইজৰ জ্ঞান দিম প্ৰথমতে পেপাৰ কাটিং হ'ব আৰু ভিডিঅ'সমূহ এবছৰলৈকে থাকিব আপোনালোকে এবছৰলৈকে চাব পাৰিব প্ৰেক্টিছ কৰিব পাৰিব আৰু বহুতৰে জানিব লগা কোৱেশ্চনটো হৈছে যে নিৰ্দিষ্ট এটা টাইমত আহিব লাগিব নেকি কাৰণ বহুতৰে বাচ্চা থাকে লগতে বহুতে যেহেতুকে জব কৰে গতিকে নিৰ্দিষ্ট এটা টাইমত আহিব লাগিব বুলি কোনো কথা নাই ভিডিঅ'সমূহ হয়তো মই কেতিয়াবা এটা টাইমত দিব পাৰো আপোনালোকৰ যেতিয়া সময় সুবিধা হয় তেতিয়া আপোনালোকে আহি পেলাই প্ৰেক্টিছ কৰিব পাৰে সন্ধিয়াও পাৰে ৰাতিপুৱাও পাৰে দুপৰীয়াও পাৰে মাথোমুক প্ৰেক্টিছ কৰি পেলাই দেখুৱাব লাগিব আৰু ক্লাছ আৰম্ভ কৰিম মই 19 তাৰিখৰ পৰা 19 ডিসেম্বৰৰ পৰা আৰু পেমেন্টটো মই লম মানে মই যেহেতু ৰেজিষ্ট্ৰেচন কৰিম গতিকে পেমেন্টটো লম মই 17 তাৰিখে মই ৰেজিষ্ট্ৰেচন কৰিম 18 তাৰিখৰ দিনটো থাকিব আপোনালোকে 18 তাৰিখে যি প্ৰয়োজনীয় বস্তু থাকে সেইখিনি যা যোগাৰ কৰি ল'ব মই জনাই দিম গতিকে 19 তাৰিখৰ পৰা মই ক্লাছ আৰম্ভ কৰিম ডিসেম্বৰৰ কাৰণ যেহেতু সময় তেনেকে মোৰো নাথাকে সেইবাবে পটককে মই ডিসিশনটো ললো আৰু বহুতে সুধি আছে কেইদিন মানৰ পৰা কাৰণ তেওঁলোকে ইউটিউবত চাই পেলাই বা ধৰি লওক মোৰ ফেসবুক পেজত চাইও ধুনীয়াকৈ ব্লাউজ চিলাইছে কিন্তু সম্পূৰ্ণ পাৰফেক্ট হোৱা নাই যেহেতুকে পাৰফেক্ট হোৱাৰ বাবে মই গাইডেন্স দিম এনেকুৱা নহয় যে মই অকল 2 মাহত মানে কোৰ্সটো ফিনিশ কৰি পেলাই আপোনালোকৰ পৰা হাত এৰা দিম তেনেকুৱা নহয় আপোনালোকে সদায় মোৰ সহায় সহযোগিতা পাব আৰু কিবা বুজি নাপালে সুধিব পাৰিব এনেকুৱা নহয় যে পইচাটো আপোনালোকৰ অথলে যাব কোনোদিন নাযায় যদি কিবা কাৰণত বুজি নাপায় মই পুনৰ লাগিলে বেলেগ বেটছ কৰি পেলাই তাত আকৌ শিকাম কাৰণ আগৰ বেটছসমূহত কিছুমানে বহুত সুন্দৰকৈ বুজি পায় ধুনীয়াকৈ পাৰফেক্টকৈ ব্লাউজটো চিলাইছে নিজেও চিলাইছে আনকো চিলাই দি আছে তাৰ মাজতে এগৰাকী দুগৰাকী যেহেতু যেনেকৈ আমাৰ ক্লাছত অকমান কেঁচা থাকে ঠিক তেনেকুৱা ধৰণৰ থাকে সকলোতে গতিকে তেওঁলোককো মই হয়তো এই বেটছটোতে আকৌ সুযোগ এটা দিম যাতে ভালকৈ পাৰে এনেকুৱা নহয় যে একেবাৰে পৰা নাই পাৰিছে হয়তো মোৰ দৃষ্টিত পাৰফেক্ট হোৱা নাই গতিকে পুনৰাই সেই সুবিধাটো দিয়া হ'ব সকলোকে যদিহে আপোনালোকে শিকিব বিচাৰে তেতিয়া হলে জয়েন হৈ ল'ব 19 তাৰিখৰ পৰা ক্লাছ কৰিম আৰু পেমেন্টটো অনলাইন মোডত লম ফোন পে বা গুগল পে আপোনালোকক মই নাম্বাৰ দি দিম 17 তাৰিখে আৰু 18 তাৰিখটো থাকিব মাজতে কাৰণ সময় হিফালে কম যেহেতু মোৰো আৰু যেহেতুকে সিট লিমিটেড মই এটা নিৰ্দিষ্ট হিচাপতে ৰাখিব পাৰিম সকলোকে কাৰণ বহুত বেছি হলে মোৰো অসুবিধা হৈ যায় আৰু সাৰ্টিফিকেট দিয়া হ'ব কোৰ্সটো শেষ হোৱাৰ পিছত সাৰ্টিফিকেট দিয়া হ'ব সকলোকে সেইটো চিন্তা কৰিব নালাগে আৰু বাকি যিসকলে জয়েন হ'ব বিচাৰে হৈ ল'ব আৰু যদি কিবা সুধিব লগা থাকে সুধিব পাৰে আশা কৰো মই গোটেইখিনি গোটেই কনসেপ্টটো বা আপোনালোকে জানিব বিচৰা কথাখিনি মই
ক্লিয়াৰিফিকেশ্যন দিছোঁ। অকল ব্লাউজ কাটিংহে শিকাম, কিন্তু প্ৰথমতে নিউজ পেপাৰত শিকাম প্ৰত্যেকটো চাইজ, তাৰপিছত আমি কাপোৰত শিকাম। তেনেকৈ শিকোৱা হ'ব। যিসকলে শিকিম বুলি ভাবিছে আপোনালোকে জইন হৈ ল'ব গ্ৰুপটোত, কাৰণ বাহিৰত গৈ শিকিলেও বহুতখিনি আপোনালোকৰ পইচা যাব, সেইটো মই কৈছোঁ। আৰু আপোনালোকে যদি শিকে অনলাইন হ'লেও পাৰিব, মোৰ বিশ্বাস আছে। আৰু আপোনালোকে চেষ্টা কৰিব লাগিব, কাৰণ চেষ্টা নকৰিলে নিজে নিজে যিহেতুকে ব্লাউজ এটা এনেও হৈ নুঠে। যিমানে প্ৰেক্টিচ কৰি গৈ থাকিব সিমানে পাৰফেক্ট হ'ব। গতিকে যদিহে শিকে তেতিয়াহ'লে গ্ৰুপত জইন হৈ ল'ব। আৰু কিবা বুজি নাপালে মোক কল কৰিব পাৰিব, মই নাম্বাৰটো দি দিম। নাম্বাৰটো চাই পেলাই কল কৰিব, তাত আপোনালোকে কিবা জানিব লগা থাকিলে বা কিবা খোকোজা থাকিলে সুধিব। এৰিছোঁ, যিসকলে জইন হ'ব বিচাৰে হ'ব। আৰু মই কমেণ্ট বক্সতো লিংকটো দি দিছোঁ, আপোনালোকে জইন হৈ ল'ব। কিন্তু এনে জইন নহ'ব, কাৰণ মোৰ অসুবিধাৰ সৃষ্টি হয়, কাৰণ অলৰেডি বহুতখিনি ষ্টুডেণ্ট আছে, ৰৈ আছে শিকাৰ কাৰণে। কিন্তু মই পেজতো যিহেতু বহুতে সুধি আছে, গতিকে মই সেইকাৰণে এই সুবিধাটো দিছোঁ। এৰিছোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।